ভগৱন্তৰ কথা শুনাৰ লগে লগে আমি কান্দিবহে লাগে। বাপ ভাগৱতত কৈছে বেছিকে কান্দিবহে লাগে। কি বুলি কৈছে? বাক গদগদা দৰ্বতে এস চিতম ৰুদতে ভীষণম। ভীষণম মানে বেছিকৈ কান্দিব লাগিব ঈশ্বৰৰ কাৰণে। কাৰ কাৰণে কান্দিব লাগিব? বোলে পুত্ৰৰ কাৰণে কান্দি লাভ নাই, ধনৰ কাৰণে কান্দি লাভ নাই, হয়নে বাৰু? আমি কাৰ কাৰণে কান্দিব লাগিব? ঈশ্বৰৰ কাৰণে কান্দিব লাগিব। সেইকাৰণে কৈছে ভাগৱতত, এ যত খানসা ধন ধান পুত্ৰ পৰিবাৰ যি গোটাই লগ অ মৰিলে সংগে এক ৰতিও নযায়। এটা ৰতিও কোনো নিব নোৱাৰে। পাৰিবনে নিবলে? আজি বান আক্ৰান্তত হোৱা আমাৰ যি বান পীড়িত থকা ৰাইজ আৰু ভকত বৈষ্ণৱ জীৱ জন্তু বিলাক ভাবিছিল নে বাৰু তেওঁলোকে যে আজি এনেকুৱা এটা দিন আমাৰ আহি যাব পটককে? তৎক্ষণাত আহি গল, হয় নে প্ৰভু? একো গমেই নাপালে। ৰাতিৰ ভিতৰতে আপোনাৰ সেইদিনাখন বিশ্বকাপ ফুটবল খেলো আছিল। আমাৰ মানুহবিলাকে ভাবিলে যে ৰাতি বিশ্বকাপ ফুটবলটোতো 12টা বজাত আৰম্ভ হয়, 12টা বজাত আৰম্ভ হৈছে আৰু এটা কাল নিশা, হয়নে বাৰু? চবেই শুই থাকি গল চাগে, পানী কোনফালেদি সোমাই গুচি আহিলে। শুই থাকোতেই বহুতক এনেকৈ উটুৱাই লৈ গুচি গল। ঘৰ দুৱাৰত পানী সোমাই গল, মুহূৰ্ততে সময় নিদিলে কাকো। এইটো ঈশ্বৰৰ এটা লীলা, হয়নে বাৰু? ঈশ্বৰৰ ইচ্ছা। ভগৱন্তই কৈছে যে ময়া দক্ষিণী প্ৰকৃতি সূৰ্যতো সচৰাচৰম। গীতাত কৈছে মোৰ অবিহনে এটা গছৰ পাতো নলৰে। সেইকাৰণে আমি সাৱধান হৈ যাব লাগিব। এইবিলাক এটা এটা চেতনো দিছে বাপাই দেই। আমি সেইসকলক উদ্ধাৰ কৰিবলৈ বহুত দল সংগঠনো গৈছে, আমাৰ ভকত বৈষ্ণৱ সকলো গৈছে, আমিও মঙ্গলবাৰে যাব লাগিব। গতিকে এই যে ভকতৰ কাৰণে জগতক উপকাৰ, মানৱ মানে জীৱ জন্তু সকলোকে উদ্ধাৰ কৰিব লাগিব। যিকোনো এটা সহায় সহযোগ কৰি আপোনালোকো আমি সকলোৱে এই কামত মানে আগবাঢ়িব লাগিব। কিন্তু এটা কথা আমি এটা মনত ৰাখিব, যিজন আমাৰ সুপ্ৰিম, যিজন আমাৰ ঈশ্বৰ, ঈশ্বৰ যে নাই বুলি কয় বহুতে পাহৰি যায়, হয় নে বাৰু? ধন জন জীৱন যৌৱন পাই কিনি ঈশ্বৰৰ সত্তাটোক পাহৰি গৈছে। বহুতে পাহৰি যায় যে ভগৱান আছে আছে আৰু, হয় নাই? ভগৱান বোলে মন্দিৰতে সোমাই আছে বোলে, অ হৰি অ ৰাম, এই বুলি ভাবিছে বহুতে। ভগৱান আৰু মন্দিৰতে থাকে আৰু ভগৱান তাতে থাকক আৰু তাত গৈ হলে সোমবাৰে সোমবাৰে বোলে আমি শাওণ মাহ হয় বোলে পবিত্ৰ মাহ, তাতে সেৱা এটা কৰি দিলে কথা শেষ আৰু। কিন্তু সেইটো নহয় বাপাই। ঈশ্বৰক ভগৱন্তক আমি প্ৰত্যেকটা ক্ষণতে আমি মুহূৰ্তে মুহূৰ্তে আমি মনত পেলাব লাগিব। এক। 2 নম্বৰ এটা কথা আছে, দিনটোৰ ভিতৰত আমি এবাৰ হলেও এটা চিন্তা কৰিব লাগে, আমি যে মৰিম এই কথাটো দিনটো 24 ঘণ্টাত আমি এটা ক্ষণত হলেও আমি চিন্তা কৰিব লাগে। বহুতে সেই চিন্তাটো নকৰে। আমি বোলে বহুত দিন লাগে জীয়াই থাকিম, আমি নমৰোৱেই বুলি ভাবি থাকো। এই ভাৱনাবিলাক আমি ত্যাগ কৰিব লাগিব বাপাহে দেই। যে মই সকলোৰ হৃদয়তে বহি আছো, গতিকে মই বাহিৰে ভিতৰে সমস্ত ভূততে পৰিপূৰ্ণৰূপে আছো। বাহিৰে ভিতৰে, বাহিৰতো মই যেনেকে আছো বোলে ভিতৰতো মই পৰিপূৰ্ণৰূপে আছো। এই তত্ত্বটো নজনাৰ কাৰণে বহুতে মোক সামান্য দেৱতাৰ লগত মিহলাই পূজা কৰে, হয় নে বাৰু? গতিকে এই যে যিটো তত্ত্ব ভগৱন্ত যে বাহিৰে ভিতৰে আছে, এ ৰাম বাহিৰে ভিতৰে জানা এ সমস্ত ভূততে অপরিপূর্ণ রূপে আসু মই মহেশ্বর, যেন জগতত ব্যাপী আসয় আকাশ, হেহি মতে সমস্ততে কৰোহু প্ৰকাশ। সেইকাৰণে আমি যিমান প্ৰাণীবিলাক আছো, আমি যিমান জীৱবিলাক আছো, 3 তাপৰ পৰা মুক্ত হব নোৱাৰো। আৰু ঈশ্বৰে যদি কৃপা কৰে তেতিয়া আমি 3 তাপৰ পৰা মুক্ত হব পাৰিম। এই 3 তাপে আমি সন্তাপিত হৈ থকা জীৱ সকলোৱে সন্তাপিত হৈ আছে। কেৱল শ্বেত ছত্ৰ ছায়া অমৃত বৃক্ষ সৰ্বদায়। গতিকে এই যে আশ্ৰয়,
গতিকে এই ভগৱন্তৰ তিনি তাপ, যিটো ভগৱন্ত মায়াতে এইটো তিনি তাপটো আমাক দি থৈছে। তিনি তাপ আধিদৈৱিক, আধিভৌতিক আৰু আধ্যাত্মিক তাপ, বা সেই আধ্যাত্মিক তাপটোক দৈহিক তাপ বুলিও কোৱা হয়। এতিয়া এই যে তিনি তাপ, ভৌতিক মানে হৈছে এই জীৱবিলাকৰ পৰা যিবিলাক তাপ পোৱা হয়, দুখ পোৱা হয়। তাপমান শব্দৰ অৰ্থ হৈছে দুখ দেই। যে এই দুখ পাওঁ, কেতিয়াবা আমাৰ পৰিয়ালবৰ্গৰ পৰা আমি দুখ পাইছো, কেতিয়াবা কুকুৰ মেকুৰী, হয় নে বাৰু, কিবা সাপ খুটি দিছে, কিবা হৈছে, এইবিলাক ভূত মানে ভৌতিক, ভূতৰ পৰা, প্ৰাণীৰ পৰা যিবিলাক দুখ পোৱা হয়, তাপ পোৱা হয়, সেইটোক আধি ভৌতিক তাপ বুলি কৈছে। আৰু আজি যে এই বান প্ৰলয় হৈছে, এইটো আধি দৈৱিক তাপ। বিজুলী ঢেৰেকনি মাৰিছে, হয় নে বাৰু, বানপানী আহিছে, ক'ৰবাত মানে জুই মানে পটককে জুই জ্বলি যায়, চাবচোন, মানে বনাগ্নি লাগি যায়, বহুত জীৱবিলাক মৰি যায়। ঠিক আৰু কেতিয়াবা এনেকুৱা হৈ যায়, এনেকুৱা ভূমিকম্প আহে, হাজাৰ হাজাৰ মানুহ মৰি যায়। এইবিলাক তাপ ক'ৰ পৰা আহিছে, এইবিলাক দুখ ক'ৰ পৰা আহে? আপুনি মই বিচাৰি, আপুনি মই সেই তাপৰ পৰা ৰক্ষা পাব নিজে নোৱাৰো, কিন্তু ভগৱন্তক কৃপা কৰিলে দুই এজন তাৰ পৰাই বাচি আহি যায়। গোটেইটো জলমগ্ন হৈ যোৱাৰ পিছতো যিসকল বাচিব, তেওঁলোকতো গছত উঠি 4জন 5জন উঠি আছে গছতে। আজি 5 দিন হৈ গ'ল গছতে উঠি আছে, হয়নে বাৰু? এইটো আধি দৈৱিক তাপ বুলি কৈছে, এই দেৱতাৰ পৰা তাপ পোৱা। সেইকাৰণে আমি ইয়াৰ পৰা মুক্ত হবৰ কাৰণে একমাত্ৰ উপায় হৈছে ভগৱন্তৰ ভক্তি। তিনি তাপৰ পৰা মুক্ত হোৱা একমাত্ৰ উপায় কি? ঈশ্বৰৰ চৰণ কমল, হয়নে বাৰু? পদছত্ৰ ছায়া, তাত আশ্ৰয় লব লাগিব জীৱসকল। এই কথাটো পাহৰাৰ কাৰণে ভগৱন্ত অকমান মনত পেলাই দিয়ে বাৰে বাৰে। কাৰবাৰ চাব, আপোনালোককো আমাকো মনত পেলাই থাকে। সেইকাৰণে আমি বাৰে বাৰে সঘনাই তেওঁৰ ওচৰতে প্ৰভু ভগৱন্তকে প্ৰাৰ্থনা কৰি সেৱা কৰো, প্ৰভু এই দুখটোৰ পৰা আমাক মুক্ত কৰি ৰাখিব। আৰু আধ্যাত্মিক তাপটো হৈছে নিজে আচৰণ কৰা তাপ। মনৰ পৰা বা মানসিকৰে হওক, আনক কষ্ট দিয়া, মনো কষ্ট দিয়া, আপোনাৰ পৰা কোনোবা অশান্তি পোৱা, বা মনত থকা কিবা যিবিলাক মানসিক কষ্ট, আৰু এইবিলাক জ্বৰ হৈছে, কেঞ্চাৰ বেমাৰ হৈছে, এইবিলাক যে ডায়েবেটিছ হৈছে, এইবিলাক হৈছে আধ্যাত্মিক তাপ। এইটো নিজৰ কৰ্মৰ ফলৰ তাপ দে বাপাই। তাত আপুনি মই পৰিত্ৰাণ পাব পাৰিম ঈশ্বৰৰ চৰণ কমলত যদি সুদৃঢ়ভাৱে ভক্তি কৰিম। কিন্তু প্ৰাৰব্ধটো আচলতে খণ্ডনো নহয় বাপাই, সেইটো এটা কথা। যিটোৰ কাৰণে আমি এই দেহাটো পাই আহিছো, সেইটো আমি ইয়াতে ভোগ কৰিব লাগিব। ইয়াৰ জ্বলন্ত উদাহৰণ এটা আছে। কৃষ্ণই সাক্ষাৎ জগতৰ ঈশ্বৰ দ্ৰুপদীৰ লগতে আছিল। থাকোতেও কিন্তু কৃষ্ণই যেতিয়া দ্ৰুপদীৰ 5টা সন্তানক অস্বস্থমাই কাটি পেলাইছিল, জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণই ৰক্ষা কৰিব পাৰিলেহেঁতেন, হয়নে বাৰু? বিধিৰ বিধান কিন্তু খণ্ডন নকৰিলে ভগৱান, কাৰণ ভগৱানে নিজেই লিখিছে বিধিখন। আৰু নিজেই যদি খণ্ডন কৰি দিয়ে, তেতিয়া ভগৱানে কৈছে যে এইটো মই খণ্ডন কৰিব নোৱাৰো, যিহেতু এইটো বিধিৰ বিধান। গতিকে সেইকাৰণে বাপাইসকল, ভকতে এই তত্ত্বটো জানি, আপুনি ময়ো এই তত্ত্বটো জানিব লাগিব। এটা জাগাততো বৰ সাংঘাতিক কথা এটা কৃষ্ণই যুধিষ্ঠিক কৈছে। কি বুলি ক'লে? যিসকল মোৰ ভক্তি কৰে, সেই ভকতসকলক কিন্তু মই সৰ্বনাশ কৰো বুলি কৈছে। যি কৰে মোক আখ, তাক কৰো মই সৰ্বনাশ। সেইকাৰণে বহুতে কৃষ্ণ ভক্তিও নকৰে দেই। বহুত মানুহে ভগৱানৰ ভক্তি নকৰে। প্ৰায়ভাগ মানুহে মহাদেৱক পূজা কৰে, বহুত মানুহে মহাদেৱক পূজা কৰে। এই পৃথিৱীত 100% ভিতৰত 95% মানুহে শিৱ পূজা কৰে দেই বাপাই, মনত ৰাখিব কথাটো। কাৰণ শিৱ পূজা কৰিলে শিৱই মানে চব বস্তু দিয়ে আৰু ঢেৰেং দি দিয়ে। বোলে শিৱৰ যদি আৰাধনা কৰা হয়, শিৱক যদি কোৱা হয়, এই প্ৰভু বোলে মোৰ ল'ৰা এটা নাই,
তো শিৱই আহি কিনি ঢেৰেংকে আশীৰ্বাদ এটা দি দিয়ে, তাৰ ল'ৰা এটা হৈ যায় আৰু অ হৰি অ ৰাম। কাৰোবাৰ যদি বোলে মানে অকমান আসাম টাইপ ঘৰ এটা আছে, বোলে RCC ঘৰ এটাৰ কাৰণে যদি শিৱকে যদি পূজা কৰা হয়, যে হে শিৱ যে মোক কিবা এটা কৰি RCC ঘৰ এটা বনাই দিবা অহা বছৰ, তেতিয়া শিৱই অকমান কৃপা কৰি দিয়ে আৰু তাৰ ওচৰত। সেইকাৰণে ভগৱন্ত শিৱৰ আন এটা নাম আশিতোষ বুলি কৈছে, বা হিন্দীত আশিতোষ বুলি কয়। অলপতে সন্তুষ্ট হোৱা দেৱতা হৈছে দেৱাদিদেৱ মহাদেৱ। সেইকাৰণে চবেই শিৱকে পূজা কৰে। শিৱৰ ওচৰত 5টা বস্তু আছে। কি কি? মানে ঐশ্বৰ্য, বিভূতি, যশ, যশ, মান আৰু কীৰ্তি। এই 5টা বস্তু শিৱ পূজা কৰিলে শিৱই এই 5টা বস্তু ভক্তসকলক দিয়ে থাকে। এতিয়া শাওণ মাহ আহিছে নহয় বাপাসকল, হয়। এই যে শিৱ পূজা কৰিলে মানে আমি 5টা বস্তু ফলটো পাই যাম। তো শিৱই মানে 5টা বস্তু ভকতক দিয়ে। সেইকাৰণে শিৱ পূজাৰীসকল বহুত, মানে শিৱক পূজা কৰা সকল মানে বহুত ধনীও হয়। আৰু তেওঁলোকৰ কীৰ্তিটোও বহুত দিনলৈকে থাকে। যেনেকে ৰাৱণ, হয়নে বাৰু? ৰাৱণেতো শিৱ পূজা কৰিছে। ৰাৱণেতো লংকা পাই গ'ল, সোণৰ লংকা বোলে, গিফ্টত দি দিলে শিৱই। বোলে এটা কাম কৰ, বোলে তই যেতিয়া মোক 10টা মাথাৰে পূজা কৰিছিল, 10টা মাথা হলে হাত কেইটা হ'ব? বাহু 20টা হ'ব, নহয় জানো প্ৰভু? 20টা অলপ হোৱাটো তেওঁৰ গণ্ডগোল হৈছিল চাগে, কাৰণ বিচনাততো 10টা মাথা লৈ হলেতো বৰ দিগদাৰী হ'ব। আচলতে 10টা মাথা তত্ত্ব এটাও আছে। 10টা মাথা মানে যিবিলাক কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, এইবিলাকে এটা 10টা মাথা। 10টা ইন্দ্ৰিয়ক জয় কৰিব লাগিব আমি। সেইটোৱে ৰাৱণে পৰা নাছিল। তেওঁৰ 20টা মানে আপোনাৰ হেৰি আছিলে, বাহু আছিল শিৱৰ, এই ৰাৱণৰ। আকৌ তাতকেও ছাৰ এজন আছিলে, নৰকাসুৰ, এই বানাসুৰ। বানাসুৰৰতো বোলে 1000 শিৱৰ পৰা আশীৰ্বাদ লৈ 1000 বাহু বিচাৰিলে বানাসুৰে। তই শিৱই কৈছে বোলে তোক 1000 বাহু তই কি কৰিবি ঐ ইমানটো বাহু লৈ কিনি? বোলে 1000 জনে যদি মোৰ লগত যুদ্ধ কৰে, তেওঁ মানে কৈছে দেই, বোলে তেতিয়া মই 1000টাক বান মাৰিম বোলে একেলগে, আৰু তাক ফিনিছ কৰিম বোলে। সেইকাৰণে মোক 1000 বাহু দে বোলে। তই শিৱও কৈছে যে এনেকুৱা এটা বৰ ল, তই কিবা এটা ভাল বৰ ল, 1000 বাহু লৈ তই কি কৰিবি? ভগৱান শিৱক কৈছে যে এটা কথা নহয়, বোলে প্ৰভু মোক 1000টা হাত দি দিয়ক, যাতে মই 1000 মানে বান মাৰি 1000 মানুহক মই মাৰি পেলাম। এনেকুৱা এটা শক্তি বানাসুৰক দিলে। লাষ্টত ভগৱানে বানাসুৰক মানে 1000টা হাত কাটি পেলালে। ভগৱান কৃষ্ণই নিজে কাটিছে। কেতিয়া কাটিছিল জানেনে? যেতিয়া প্ৰদ্যুম্নই এই অনিৰুদ্ধই হেৰিক বিয়া পাতিছিলে চিত্ৰলেখাক, তেতিয়া সেই বানাসুৰ মানে বানাসুৰৰ ছোৱালী আছিল চিত্ৰলেখা, হয় এই উষা। আৰু এই উষা দেৱীক বিয়া পাতিবলৈ গৈছিলে ভগৱন্তৰ পুত্ৰ অনিৰুদ্ধ। তাৰপিছত বিয়াটো পাতিলে, তাত বন্দী কৰি ৰাখি দিলে নহয় বানাসুৰ। তাৰপিছত ভগৱন্ত গ'ল, আৰু সেইটো সময়তে ভগৱন্ত আৰু শিৱৰ মাজতো কাজিয়া হ'ল। হৰিহৰ যুদ্ধ। তাত শিৱৰ যিমান অনুচৰ আছিল, ভগৱানে চবকে পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই মানে কলে যে মই এতিয়া অকমান হাৰিছো যুদ্ধত। দেৱী পাৰ্বতীক কলে, তোৰ যিমান চণ্ডিকা, চামুণ্ডা, যিমান যি আছে ৰূপ আছে, চবক লৈ আন। ভূত প্ৰেত পিশাচিনী যিমান আছে, কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গুচি আহিলে। ভগৱান কৃষ্ণ অকলে যুদ্ধ কৰি তেওঁলোককো পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই দেখিলে চব ফালে মোৰ আৰু একোৱে নাই, তেতিয়া এটা জৈৱিক অস্ত্ৰ এৰি দিলে। জৈৱিক অস্ত্ৰ দেই, এইটো ভাগৱতত আছে। যেনেকে চাইনা মানে এটা অস্ত্ৰ এৰি দিছিলে না আমাক। কি অস্ত্ৰ বাৰু? জৈৱিক অস্ত্ৰ। ইটো দেশক যদি ব্ৰহ্মাস্ত্ৰ বা কিবা বেলেগ অস্ত্ৰ মাৰিব নোৱাৰে, তেতিয়া জৈৱিক অস্ত্ৰ এৰি দিয়ে। আজিকালি ইমান মানে মানুহৰ মাথা বিজ্ঞানীসকল, হয় নে বাৰু? বোলে এইটো অকল বোলে তেতিয়াৰ দিনতো আছিলে, এতিয়াৰ দিনতো এইটো চলিছে নাই বাৰু? কৰোনা ভাইৰাছটো এৰি দিছিলে, এইটো জৈৱিক অস্ত্ৰ।
এইটো মানে কোনো গম নোপোৱাকৈ এৰি দিছে। ঠিক শিৱই মানে এটা অস্ত্ৰ এৰিছিলে, জৈৱিক অস্ত্ৰ। এই কৃষ্ণৰ যিমান মানে আপোনাৰ সৈন্য সামন্ত আছিলে, ভগৱন্ত বলৰাম গৈ কিনি সৈন্য সামন্তক লৈ কিনি গৈছিল, তেতিয়া লগে লগে এটা জৈৱিক অস্ত্ৰ এৰিছিলে, তাক মহেশ্বৰ জ্বৰ বুলি কৈছে, ভাগৱতত আছে। এই মহেশ্বৰ জ্বৰটোৰ শব্দৰ অৰ্থ হৈছে মেলেৰিয়া জ্বৰ। মেলেৰিয়া জ্বৰ কৰ পৰা উৎপন্ন হল? এইটো শিৱই এৰিছিলে এইটো জ্বৰটো। এই মেলেৰিয়া জ্বৰটো এৰি দিয়াৰ লগে লগে ভগৱন্তৰ যিমান সৈন্য সামন্ত আছে সব কঁপনি উঠি গল। তেতিয়া ভগৱানে চালে যে ইহঁতকতো এতিয়া বোলে মহেশ্বৰ জ্বৰ যেতিয়া এৰিছে, তো ভগৱানে চালে এতিয়া এটা কাম কৰিব, ইহঁতকতো মুক্তি কৰিব লাগিব। তো ভগৱন্ত বৈষ্ণৱ জ্বৰ বুলি এটা জ্বৰ এৰি সুস্থ কৰিলে। তেতিয়া মহেশ্বৰ জ্বৰে আকৌ স্তুতিও কৰিছে, প্ৰাৰ্থনা কৰিছে মেলেৰিয়া জ্বৰ ভগৱান, যে যিসকল ভকতে তোমাৰ একান্ত ভক্তি কৰিব, সেই সকল ভকতক কেতিয়াও মেলেৰিয়া জ্বৰ নহব। ও হৰি ও ৰাম। এইটো ভাগৱতৰ 10ম স্কন্ধত আছে, আপোনালোক পঢ়িব। তাৰ আগত অকমান এটা লেসন আছে। ভগৱন্ত কৃষ্ণই কৈছে, যি কৰে মোক আখ, তাকো কৰো মই সৰ্বনাশ। তথাপিও যদি তেওঁ মোৰ চৰণ নেৰে, তেনেহলে মই তাৰ বনি যাওঁ দাসৰো দাস। এই তত্ত্বটোকে কাৰণে বহুতে মানে শিৱকে পূজা কৰে, কৃষ্ণক ভক্তি নকৰে। কৃষ্ণই নিজেই কৈ থৈছে, যোনে মোক আশা কৰে তেওঁ সৰ্বনাশে কৰিম। হয় হয়, যেন পত্ৰ পুষ্প ফল। বৰ সুন্দৰ দৰ্শন বাপে কৈ আছে। এতিয়া কথা হল কি, বাপ আইসকল, বৰ সুন্দৰ কথা এটা আছে। এই যে আমি মহাদেৱক পূজা কৰিলে শাওণ মাহ হয়, মহাদেৱক পূজা কৰিছে, শিৱ ভক্তসকলকো আমি সেৱা জনাইছো ইয়াৰ পৰা। শাওণ মাহ পবিত্ৰ মাহ, বোলে 5টা বস্তুটো পাই যাব, বোলে ঐশ্বৰ্য বিভূতি যশ আৰু মান আৰু কীৰ্তিটো পাই গল, কিন্তু মুক্তিটো কোনে দিব? প্ৰশ্ন হয় নে বাৰু? মুক্তিটো জীৱৰ মূল লক্ষ্য। ঘণ্টা কৰ্ণ নামৰ এজন অসুৰ আছিল। কি নাম? ঘণ্টা কৰ্ণ। এইটো পুৰাণত আছে, আপোনালোক পঢ়িব, বা ঘণ্টা কৰ্ণ বুলি ইউটিউবত সাৰ্চ কৰি দিলেও ওলাই যাব। এই ঘণ্টা কৰ্ণ নামৰ এজন অসুৰ আছিল, আৰু সেইজন শিৱৰ ভকত আছিল, যে একদম একান্ত শিৱৰ ভকত। শিৱৰ নাম, মহাদেৱৰ নামৰ বাহিৰে বেলেগ দেৱতাৰ নাম তেওঁ নুশুনে। বৰ গুৰুত্বপূৰ্ণ কথা। তেওঁ কি কৰে, 2টা কাণত 2টা ঘণ্টা পিন্ধি থৈছিলে, 2টা কাণত 2টা ঘণ্টা পিন্ধি থৈছিলে। এতিয়া বহুতে আকৌ ঘণ্টিটোৰ কাৰণে মানুহে বিবাদ কৰে, এই যে বামুণে অকল টিলিঙা বজাই বজাই বোলে বহুতৰ ঘটি বাটি লুটি লৈ গল বুলি বহুতে কৈ থাকে। এইটো আচলতে নিন্দা কৰা হয়। এই ঘণ্টিটোৰ, এইটো টিলিঙাটোৰ বহুত মহত্ব আছে বাপা। টিলিঙা এনে নহয়, 5টা ধাতুৰে নিৰ্মিত বস্তু। টিলিঙা বজাইলে বহুতে আকৌ ব্যাখ্যাত মই শুনিছো, বহুত ভকতসকলে মানে নিন্দা কৰে, বোলে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। এই যন্ত্ৰটোৱে হৈছে বোলে টিলিঙা। বোলে যন্ত্ৰটো কি বুলি ভাজাই দিলে? টিলিঙা। এই টিলিঙাটো আকৌ স্কন্দ পুৰাণত কৈছে, মধ্যাহ্ন বেলায় যি ঘণ্টা নাৰ্দ দেই, শতজন্ম পাপ নাশিনী। যি ভগৱন্তৰ উপাসনা কৰিবলৈ যাওঁতে যদি ঘণ্টা বজায় বা টিলিঙা বজায়, তেওঁৰ কোটি জন্মৰ পাপ নাশ হয় বুলি স্কন্দ পুৰাণত আছে। চিন্তা কৰক আপোনালোক। তাৰমানে ঘণ্টিৰ নাদটো যেতিয়া যিমান বাজিব, টিং 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 টিংকে, সেইকাৰণে ডাঙৰ ডাঙৰ মানে দুৱাৰ ঘণ্টাও আছে, হাত ঘণ্টাও আছে। হাতত যে আমাৰ টিলিঙা বজাই যে হেৰি স্কুল বিলাকতো থাকে, এটা নেগেটিভ ভাইৰাছ, যে নেগেটিভ উৰ্জা, সেইবিলাক নাশ কৰে ঘণ্টিয়ে। এতিয়া বামুণক আমি বহুত মানুহে মানে এইটো অপবাদ দিওঁ, বেয়াকে কওঁ, ভৎসনা কৰো, তাচ্ছিল্য শব্দ ব্যৱহাৰ কৰো। সেইটো কিন্তু নাপায়, কাৰণ আমাৰ গুৰুজনাই কৈছে, আন ধৰ্ম নিনিন্দিবা, লাগিলে তুমি বন্দনা কৰিব নালাগে। কিন্তু আমাৰ মানুহে আকৌ এইটো কথা নুবুজি আপোনাৰ ধুমধাম নিন্দা কৰিবলৈ আৰম্ভ কৰি দিলে। বামুণে আমুকটো কৰে, ঘণ্টি বজায়, আমুকৰ টিলিঙা বজায়, বহুতৰ লুটি লৈ গল। এনেকুৱা নাপায় নহয়।
ভক্তিটো আস্থাটো কাৰো আস্থা আৰু ভক্তিৰ মাজত মানে হেৰি খেলিব নাপায়, হয়নে বাৰু? নিজৰ নিজৰ বস্তু তেওঁ ঈশ্বৰক যি ধৰণে বিচাৰে। ভগৱন্ত কৃষ্ণই নিজে কৈছে গীতাত, যে যথা মম প্ৰপদ্যন্তে তে তথা মম ভজাম্যহম। যোনে যেনেকে মোক ভজনা কৰে তেনেকুৱা মই তাক অনুগ্ৰহ কৰোঁ। কোনোবা মোক গছতো পূজা কৰে। ভাৰতবৰ্ষৰ সংস্কৃতিটো বহুত ওপৰত আছে বাপাইসকল। ইয়াত পাথৰকো পূজা কৰে মানুহে। ধেমালি ডাঙৰ কথা নেকি? হয়নে প্ৰভু? কাৰণ ভাৰতবৰ্ষটোৰ মহিমা আছে। ভাৰতবৰ্ষৰ মহিমা কি বুলি কৈছে? যে ভাৰতবৰ্ষটো জন্ম পাবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে। ব্ৰহ্মায়ো মানে ইচ্ছা কৰে মই ভাৰতবৰ্ষত জন্ম, মানে জন্ম হোৱাৰ লগে লগে ভাৰতবৰ্ষত পুণ্য আহিয়ে যায় লগে লগে। তাৰপিছত যদি কৃষ্ণৰ ভক্তি কৰে তেনেহলে বৈকুণ্ঠ যাবলৈ তাৰ দুৱাৰখন খোল খাই যায়। গতিকে ইমান পুণ্য ভূমিত আহি কিনি আমি যদি পৰনিন্দা কৰো, পৰচৰ্চা কৰো, তেনেহলে আমাৰ ভকতি কৃষ্ণই ভাবিব বোলে ইটো গোটেই জীৱনটো অকল নিন্দাই কৰিলে, বেলেগ মোৰ ভকতি কেতিয়া কৰিলে। ভগৱন্তই সেইসকলক ঈশ্বৰৰ পৰা বিমুখ কৰাই দিয়ে। সেইকাৰণে আমি কোনো ধৰ্মক নিন্দা কৰিব নালাগে। ভাগৱত ধৰ্মৰ লক্ষ্য আছে, হে ৰাম কৃষ্ণ ভক্তি কৰা নিত মন সংযম, হয়নে বাৰু? দিয়া দান সমস্তকে বুদ্ধি কৰি সম, এ ৰাম পৰৰ ধৰ্ম ক নিদিবা কদাচিত, হইবা শান্ত সমস্ত ধৰ্ম বৎসল। এই মহাভাগৱত ধৰ্ম জানা মহাবল। গতিকে এই মহাভাগৱত ধৰ্মৰ কথাটো কৈছে যে সমস্ত ধৰ্মক বিদুৰত পৰিহৰি, লয়ুক আমাৰ নাম মহাযত্ন কৰি, যিটো নাম মোৰ সংসাৰত সাৰ, কহিলো গুইপক সখী তোমাত প্ৰচাৰ, এ ৰাম ৰহস্য তু ৰহস্য মুহুৰ নাম কৰ্ম, আকেহে বুলয় সখী ভাগৱত ধৰ্ম। এতিয়া আমি ভাগৱত ধৰ্ম যেতিয়া কৰিছো আন ধৰ্মক নিন্দা কৰিব নালাগে, সেইটো আমি কৈছো। এতিয়া ঘণ্টা কৰ্ণই দুটা কাণত ঘণ্টা দুটা পিন্ধি থৈছে, আন দেৱতাৰ নামে নুশুনে দেই ঘণ্টা কৰ্ণ। কোনোবা যদি ওচৰত বিষ্ণুৰ নাম লৈ লৈ, ইন্দ্ৰৰ নাম লৈ লৈ, ব্ৰহ্মাৰ নাম লৈ লৈ তেওঁ কাণ দুখনৰ ঘণ্টা দুটা টিং 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 কে বজাই দিয়ে, তাৰমানে আন দেৱতাৰ নামেই নুশুনে, মানে শিৱৰ বাহিৰে, শিৱ নামৰ বাহিৰে নাম আন নুশুনে। ভগৱন্ত বহুত সন্তুষ্ট পালে যে এজন মোৰ প্ৰকৃত ভকত, আন দেৱতাৰ নামেই নুশুনে, হয় নে বাৰু? শিৱৰ নামৰ বাহিৰে। তো ভগৱানে তাক ঐশ্বৰ্য বিভূতি যশ মান আৰু কীৰ্তি সব বস্তু দি দিলে। ধন টকা পইচা ঐশ্বৰ্য বিভূতি ঘণ্টা কৰ্ণই পাই গল, বহুত ধনীও হৈ গল। আৰু লাষ্টত ফিনিচিঙত মানে মহাদেৱক কৈছে, প্ৰভু বোলে কথা এটা হল। বোলে কি হল? বোলে সবতো আপোনাৰ কৃপাত পাই গলো, এতিয়া কৃপা কৰি মোক এতিয়া মুক্তিটো দিব লাগিব আপুনি। তো মহাদেৱে কলে মুক্তি? বোলে মুক্তিটো মই দিব নোৱাৰো। বোলে কোনে দিব? বোলে মুক্তিটো মাধৱে দিব পাৰিব, বোলে ভগৱান কৃষ্ণ, হয় নে বাৰু? তাৰপিছত মুক্তিটো বোলে ভগৱানে দিব। তেতিয়া ঘণ্টা কৰিলে কি ৰকম মানুহ ৰে, বোলে তই যদি মুক্তিয়ে দিব নোৱাৰ তেনেহলে মই ইমান দিন বোলে উপাসনা কৰি আছিলো তোৰ, বোলে আজিৰ পৰা আৰু তোক ঔ হৰি তোৰ পূজা আৰু বন্ধ, আৰু আজিৰ পৰা মাধৱৰ পূজাই আৰু কৃষ্ণ বাপ আহিছে নেকি? সেইকাৰণে সকলোৱে কৈছে, হাত জোৰ কৰি লব, সকলোৱে সেৱা এটা জনাব, বাপ আহিব ইয়ালৈ, সকলোৱে কব দেই, এই ৰাম নমাংগু হুক ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাংগু অমূল্য ভকতি, মুখে লৌক নাম মোৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা, সজ্জনৰ সংগ নগু
সুকহৰ বক্ষণে এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে ৰাম এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। মহাদেৱে প্ৰাৰ্থনা কৰিছে, অষ্টম স্কন্ধ ভাগৱততো আছে যে নমাংগুহু হুক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাগো অমূল্য ভকতি। গতিকে আমি এই কলিযুগৰ প্ৰাণী, বিষয়ী মানুহ। উদ্ধৱেও কৈছে প্ৰভু এই বিষয়ী মানুহবিলাকেনো তোমাৰ ভকতি কেনেকে কৰিম, হয়নে বাৰু? ভগৱানে কৈছে তুমি বিষয়তে থাকা কিন্তু তুমি মোৰ ভকতি কৰা। অবিষয়ত থাকিয়া ভকতি হুয়ে যাৰ এ সাধু সংলয়া কৰে আমাক বিচাৰ। তুমি বিষয়তে থাকা। বোলে বিষয় কাৰ নাই? বোলে দোকান বজাৰ চবৰে আছে, হয়নে বাৰু? ঘৰ দুৱাৰ মাটি বাড়ি ল'ৰা ছোৱালী চবৰে আছে, বিষয়তে থাকা। ভগৱান কৃষ্ণই কৈছে বোলে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ সাধু সংগ লয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ। আজি এইটো কিহৰ বিচাৰ চলি আছে? বোলে ইয়াত বোলে আত্মাৰ বিচাৰে চলি আছে, হয় নে প্ৰভু? তাৰপিছত কৈছে ভগৱানে ঐ আন কৰ্ম এৰি ভকতি তৎপৰ জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। সেইজনক ঈশ্বৰ বনাইছে। আমাৰ প্ৰাণজিত গগৈ বাপ ঈশ্বৰ, আমাৰ এই বাপজন ঈশ্বৰ, এইজন বাপ ঈশ্বৰ, সকলোৱে ঈশ্বৰ। বোলে কেনেকে ঈশ্বৰ হ'ল? বোলে আন কৰ্ম এৰি ভকতি তৎপৰ। বোলে আমাৰ প্ৰাণজিত গগৈ বাপৰ তাত বোলে বানপানীও আহি গ'ল, উপায় নাই, বাপে এক বুকু পানীতে সোমাই আছিলে 4-5 দিন। আজি যেনে তেনে তাৰ পৰা ওলাই আহিছে। অ হৰি অ ৰাম, কৃষ্ণই কৃপা কৰিলে আৰু ভগৱানে চালে যে বাপজনক যদি বোলে মই বোলে বৈকুণ্ঠলৈ লৈ যাওঁ, বোলে মোৰে বিপদ হৈ যাব। বোলে কেনেকে বিপদ? প্ৰভুৰ বিপদ কেনেকে হ'ব? ভগৱান ভাবিছে যদি মই প্ৰাণজিত গগৈ বাপক যদি কেনেবাকে লৈ যাওঁ তেনেহলে মোৰ নাম গোৱা মানুহ কমি যাব, ভাগৱত পাঠ ব্যাখ্যা কৰা মানুহ এজন কমি যাব। গতিকে এইজনক নোলোৱাই ভাল বুলি ভাবে বাপক কেইদিনমানৰ কাৰণে ৰাখি থৈছে। তাঁতী বাপকো ৰাখি থৈছে, আপোনালোককো ৰাখি থৈছে। দিয়ক অঞ্চলত, এই অঞ্চলত বিলাকত য'তে ত'তে বানপানী আহিছে, দুৰ্যোগ নামিছে। তো আমি সমস্ত জনে ভগৱন্তৰে অংশ জীৱ আৰু সেইজন পৰমাত্মা ভগৱন্তকে আমি সেৱা কৰিছো, প্ৰাৰ্থনা কৰিব লাগিব সদায়। তেওঁৰ ওচৰতে আমি, ভগৱন্ত কৈছে, নিজেই কৈছে গীতাত মই সৰ্বম ইদম প্ৰোক্তম মণিগণা ইব। মই সকলো জীৱকে, যেনেকে মণি মালাডালত মণিবিলাক থাকে নহয়, এই মণিবিলাক মালাটোৰ ৰছী এডাল থাকে ভিতৰত, সেই ৰছীটো অদৃশ্য হৈ থাকে, দেখা নাপায়, হয়নে বাৰু? সেই ৰছীডাল মই হয়। সমস্ত জীৱ আত্মাবিলাক মোৰ আশ্ৰয়তে আশ্ৰিত